পৰীক্ষাৰ ৰিজাল্ট ভাল হ'ল ন মা? মোৰতো মা নায়েই নহয়। মোৰ মা সৰুতে ঢুকালে। যেতিয়া মোৰ বয়স 6 মাহ হৈছে তেতিয়াই মোৰ মা ঢুকালে, দেউতাও ঢুকালে। এতিয়া মই কাক ক'ম? মোৰ মা দেউতা কোনোৱেই নাই। মই কাক ক'ম? মোৰ ইমান দুখ লাগিছে আজি। মাও নাই, দেউতাও নাই। খুৰাৰ লগত সৰুৰে পৰা ডাঙৰ দীঘল হৈ পঢ়া শুনা কৰালে। আজি ইমানখিনি আজি হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত ভাল ৰিজাল্ট কৰিলোঁ। যিমান ভাল হ'ব লাগিছিলে সিমান নহ'ল। তথাপিতো ভাল ৰিজাল্টেই কৰিছোঁ। 2খনত লেটাৰ লৈছোঁ, ইংলিছ আৰু ছায়েন্সত 2খনত লেটাৰ লৈছোঁ। বাকী পাৰ্চেণ্টেজ হিচাপত 65। আজি মোক মা দেউতা থকা হ'লে সঁচাকৈ কিমান ভাল লাগিলে হয়। আজি মা দেউতাই মোক সকলোখিনি মোক যোগাৰ দিলে হয়। আজি খুৰাই মোক কিমান দিব। তেওঁতো এখন ঘৰ সংসাৰ আছে, ল'ৰা ছোৱালী আছে। তেওঁলোকে মোক তেওঁলোকৰ ল'ৰা ছোৱালীকে চাব নে মোকেই দিব কওকচোন? মোৰ আজি বহুত দুখ লাগিছে দেই। মোৰ বহুত দুখ লাগিছে। তো এতিয়া মই ডিগ্ৰী কেনেকৈ পঢ়িম তাকো মই চিন্তাত পৰি গৈছোঁ। ডিগ্ৰীটো ল'বলৈতো মোৰ হাতত পইচা নাই। আৰু খুৰাহঁতক মই প্ৰতিবাৰে খুজিম কেনেকৈ? মোৰতো বেয়া লাগিছে। তো খুৰাৰ ল'ৰা ছোৱালীহঁতকে পঢ়াব নে মোকে পঢ়াব? মই উপায় নাই, কি কৰিম? সময় অনুযায়ী মই কামবিলাক কৰিবলৈ হাতত ল'ব লাগিব। নিজৰ উপাৰ্জনে কিবা এটা কৰাৰ চেষ্টা কৰিব লাগিব। ইফালে কলেজো যাব লাগিব আৰু আনফালে মই কামো কৰিব লাগিব। টাইম টু টাইম লৈ মই যিকোনো কাম কৰিবই লাগিব। নহ'লে মই পইচা ক'ত পাম কোৱা? ক'ত পাম? মোক কোনে দিব? মইতো খোজা বস্তু খুজিলেই সকলো পাম সেইটোতো মই নিজেও ক'ব নোৱাৰোঁ। মোক কাৰোবাক যদি ক'বলৈ কম বুলি ভাবোঁ তো মোৰ মনটো বহুত বেয়া লাগে। মানুহক আচলতে মই সৰুৰে পৰা খুজি পোৱা নাই আৰু খুজিম কেনেকৈ? মোক বহুত বেয়া লাগে। সেই গতিকেলৈ মই কি কৰিম? যিহেতু এতিয়া ডিগ্ৰীটো পঢ়িবলৈ মোৰ যথেষ্ট পইচা লাগে। আজিকালি আকৌ 6 ছেমিষ্টাৰ কৰি দিলে নহয়। 6 মাহৰ মূৰে আকৌ ফৰ্ম ফিলাপ এডমিশ্যনৰ পইচা মই ক'ত পাম? তো মোৰ আজি বহুত দুখ লাগিছে। বহুত দুখ লাগিছে মানে মই ক'ব নোৱাৰিছোঁ কি ক'ম, কেনেকৈ মানে কি কৰিম। সেইটো কাৰণে ভাবিছোঁ নিজৰ সিদ্ধান্তটো পঢ়াটোতো আমি পঢ়িবই লাগিব। পঢ়া শুনা নকৰিলে জীৱনত আৰু একোৱেই ভাল কাম নাই। পঢ়িবই লাগিব। পঢ়া শুনা নকৰিলে জীৱনত অন্ধকাৰ হ'ব। যিহেতু আজিকালি যুগত, আগৰ দিনৰ কথা নকওঁ, আজিকালিৰ যুগত পঢ়া শুনা কৰিবই লাগিব। নপঢ়িলে তুমি ভাল কাম এটা কৰিবলৈ তুমি আগবাঢ়ি যাব নোৱাৰা। আৰু সেই তেনেকৈ ধৰণে নিজৰ সময় উলিয়াই কামো কৰিব লাগিব, পঢ়িব লাগিব, কলেজো ল'ব লাগিব। এয়াই মোৰ জীৱনৰ একমাত্ৰ যাত্ৰা। হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছোঁ। আজি বহুত ভাল লাগিছে, কিন্তু ভালো লাগিছে, বেয়াও লাগিছে। মাও নাই, দেউতাও নাই, কাক ক'ম? ঠিক আছে।